ওদালগুৰি জিলা বিপিএফৰ সভাপতি নিৰ্বাচিত ৰিহন দৈমাৰী বিটিআৰত জননেতা হাগ্ৰামা মহিলাৰ কোনো বিকল্প নাই ৰাইজৰ মাজত এতিয়াও বিপিএফ দলৰ জনপ্ৰিয়তা আছে বিটিআৰ বাকিয়ে আকৌ হাগ্ৰামা মহিলাৰ বিচাৰিছে এই মন্তব্য ওদালগুৰি জিলা বিপিএফৰ নৱনিৰ্বাচিত সভাপতি প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ মাজবাট সমষ্টিৰ বিপিএফৰ বিধায়ক চৰণ বড়ো ৩৭ নং ধনস্থি পৰিষদৰ সদস্য ফেচ মুছাহাৰী প্ৰাক্তন পৰিষদীয় সদস্য প্ৰদীপ দৈমাৰী শ্যাম সুন্দী ঋণঞ্জয় বড়ো জিলা মহিলা সমিতিৰ সভানেত্ৰী ৰীনা দৈমাৰী যুৱ সমিতিৰ সভাপতি ৰাতুল ব্ৰহ্ম আদিক লগত লৈ বিপিএফৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এআইএন লাইভৰ আগত কি ক'লে মনোযোগেৰে শুনকচোন ওদালগুৰিৰ পৰা ভুৱন বনিয়াৰ এক প্ৰতিবেদন এআইএন লাইভ কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰিলোঁ অৱশ্যে মোকেই